এদিন কষ্টই ধনক ক'লে, তুমি কিমান ভাগ্যৱান, সকলোৱে তোমাক পাব বিচাৰে। আৰু মই ইমান দুৰ্ভগীয়া যে সকলোৱে মোৰ পৰা দূৰত যাবলৈ চেষ্টা কৰে। তেতিয়া ধনে কিমান ধুনীয়া উত্তৰ দিছিল শুনকচোন। ভাগ্যৱান তুমিহে, যাক পোৱাৰ পিছত মানুহে আপোনবোৰক মনত পেলায়। দুৰ্ভগীয়া মই, কিয়নো মোক পোৱাৰ পিছত মানুহে আপোনবোৰক পাহৰি যায়। নিজৰ মনটোক কৈক্কেৰী হোৱাৰ পৰা বচাওক, কিয়নো মন যেতিয়া কৈক্কেৰী হৈ যাব, তেতিয়া কাণত বেয়া কথাৰ বিষ ঢালিবলৈ মন্থৰাৰ অভাৱ নহ'ব। শব্দকোষত ইমানবোৰ শব্দ থকাৰ স্বত্তেও মৌনতাই হ'ল শ্ৰেষ্ঠ ভাষণ। দুনিয়াখনত ইমানবোৰ ৰং থকাৰ পিছতো কলা ৰং সকলোতকৈ ভাল। খাবলৈ বহুত খাদ্য থকাৰ পিছতো উপবাস শৰীৰৰ কাৰণে সকলোতকৈ ভাল। চাবলৈ দুনিয়াখনত ইমানবোৰ বস্তু থকাৰ পিছতো চকু বন্ধ কৰি নিজৰ ভিতৰখন চোৱাটো সকলোতকৈ ভাল। জীৱনত হাজাৰ লোভ থকাৰ পিছতো সিদ্ধান্তৰ ওপৰত চলাটো সকলোতকৈ ভাল। যদি কোনো মানুহে অৰ্থ নোহোৱা কথাত হাঁহে, তেতিয়া জানিব তেওঁ বহুত অকলশৰীয়া। আৰু যদি এজন মানুহে বাৰে বাৰে খং কৰে, তেতিয়া জানিব যে তেওঁক মৰমৰ প্ৰয়োজন। আৰু যদি কোনো মানুহে নাকান্দে, তেন্তে জানিব তেওঁ দুৰ্বল। যদি কোনো মানুহে বহুত বেছি খায়, তেতিয়া জানি ল'ব তেওঁ বহুত অশান্তিত আছে। আৰু যদি কোনো মানুহে সৰু সৰু কথাতে কান্দি দিয়ে, তেন্তে জানিব তেওঁ পৰিষ্কাৰ আৰু শুদ্ধ অন্তৰৰ মানুহ। জুই জ্বলে বুলি নামেই বদনাম, কিন্তু এইখন সংসাৰত মানুহ জুইতকৈ বেছি ইজনে আনজনৰ ওপৰত জ্বলে। নিজৰ কাম কৰক, আনক দেখি জ্বলিবলৈ বাদ দিয়ক। যেতিয়া কাৰোবাৰ কাৰণে হৃদয়ৰ পৰা প্ৰশংসা ওলাই কৈ দিয়ক, আৰু যদি মুখৰ পৰা ওলাই ৰৈ দিয়ক। কিছু লোক ইমানেই দুখীয়া যে তেওঁলোকৰ লগত ধন সম্পত্তিৰ অবিহনে একোৱেই নাথাকে। ভোকৰ পেট, খালী পকেট আৰু মিছা প্ৰেমে মানুহক বহুত কথাই শিকায়। মনত ৰাখিব, এই তিনিটা বস্তু ওলাই গ'লে কেতিয়াও ঘূৰি নাহে। 1. বন্দুকৰ পৰা ওলোৱা গুলি, 2. শৰীৰৰ পৰা ওলোৱা প্ৰাণ, আৰু 3. মুখৰ পৰা ওলোৱা কথা। কাৰোবাৰ ভিতৰত যদি ডুবি যায়, তেতিয়াহ'লে ভাঙি পৰিবই। বিশ্বাস হোৱা নাই যদি চাহত ডুব যোৱা বিস্কুটৰ কথা ভাবক। মৃত্যুৱে হ'ল জীৱনৰ সকলোতকৈ ডাঙৰ আৱিষ্কাৰ। নিজে ভালে থাকিলেহে আনকো ভালে ৰখাৰ সম্ভৱ। সেয়ে নিজক ভালে ৰখাটো অত্যন্ত জৰুৰী। ফল দিয়া গছ আৰু গুণৱান ব্যক্তিয়েহে একমাত্ৰ মূৰ দোৱায়। শুকান গছ আৰু মূৰ্খ মানুহে একমাত্ৰ আকাশখনকে চিনি পায়। জীৱনত বহুত ভুল এই কাৰণেই হয় যে যিবোৰ সিদ্ধান্ত আমি বিচাৰ বিবেচনাৰে ল'ব লাগে, সেইবোৰত আমি ভাবুক হৈ পৰোঁ। আৰু যিবোৰত ভাবুকতাৰ প্ৰয়োজন, সেইবোৰ আমি বিচাৰ বিবেচনাৰে কৰোঁ। সঁচাকৈ কিমান আচৰিত নহয়নে? ভৰসা এজন মানুহৰ সত্যটোক দেখি আৰম্ভ হয়, আৰু পিছত সেই মানুহজনৰ আচল সত্যটো জানি শেষ হয়। কোনে কৈছে সময় বহুত বেগত চলে বুলি? কেতিয়াবা কাৰোবাক অপেক্ষা কৰি চাওক, গম পাই যাব সময় কিমান লাহে লাহে চলে। ঈশ্বৰে যিটো দিয়ে সেইটো কোনেও কাঢ়ি নিব নোৱাৰে, আৰু যিটো ঈশ্বৰে কাঢ়ি লৈ যায় সেইটো কোনেও দিব নোৱাৰে। জীৱনটো আচলতে ছুটি নহয়, কেৱল মানুহেহে দেৰিকৈ জীয়াই থাকিবলৈ শিকে। কিয়নো যেতিয়া জীয়াই থকা ৰাস্তা চিনি পায়, তেতিয়া বিদায় লোৱা সময়েই হয়। কিছুমান মানুহ সঁচাই আচৰিত, কথা ধৰি ৰাখিবলৈ গৈ মানুহকে এৰি দিয়ে। ইচ্ছা আছে যদি মনত ৰাখা, পাহৰি নাযাবা। মনত পৰিলে কথা কোৱা, অভিনয় নকৰিবা। ভুল হ'লে ক্ষমা কৰা, খং নকৰিবা। দুখ পালে জানিব দিয়া,
লুকাই নাৰাখিবা। যেতিয়া কাৰোবাৰ প্ৰতি ভাল পোৱা বেছি হৈ যায়, তেতিয়া সেই ভাল পোৱাই সুখতকৈ দুখহে বেছি দিয়ে। মানুহে হয় বুলি ক'লে মই হয় ক'ব নোৱাৰোঁ, আৰু নহয় বুলি ক'লেও নহয় ক'ব নোৱাৰোঁ। সেয়ে সকলোৰে দৃষ্টিত মই বেয়া। জীৱনত কাৰোবাক আঘাত দিয়াৰ আগত এবাৰ ভাবি চাবা, নিজে আঘাত পালে কেনেকুৱা লাগে। মনত ৰাখিবা, জীৱনত কাৰোবাক কন্দুৱাই বেছি দিন সুখত থাকিব পৰা নাযায়। কিছুমান মানুহে সদায় আনৰ চৰিত্ৰ বিচাৰ কৰাত ব্যস্ত, কিন্তু নিজৰ চৰিত্ৰ যে কিমান জাবৰ জোথৰেৰে ভৰা সেইটো কেতিয়াও বিচাৰ নকৰে। পৰিস্থিতিয়ে মানুহক অনেক কথাই শিকায়। বাস্তৱতা শিকায়, অকলে চলিব শিকায়, নিজৰ ভৰিত থিয় দিবলৈ শিকায়, আৰু চিনাকি মানুহৰ অচিনাকি মুখবোৰ চিনিব শিকায়। এই কথাকেইটা জীৱনত সদায় মনত ৰাখিব। হাঁহিবলৈ শিকিলেও, কাৰণ কন্দুৱা মানুহৰ অভাৱ নাই এইখন পৃথিৱীত। ওপৰলৈ উঠিবলৈ শিকিলেও, কাৰণ তলৰ ফালে টানি থকা মানুহৰ অভাৱ নাই এইখন পৃথিৱীত। আৰু একেদৰে আনক প্ৰশংসা কৰিবলৈ শিকিলেও, কাৰণ কথাই প্ৰতি ভুল ধৰি থকা মানুহৰ অভাৱ নাই এইখন পৃথিৱীত। এই সৰু জীৱনটোৱে এটা ডাঙৰ শিক্ষা দিলে যে বন্ধুত্ব আমি সকলোৰে লগত ৰাখিব লাগে, কিন্তু ভৰসা কেৱল নিজকহে কৰিব লাগে। কাৰণ কোন কিমান আপোন সেয়া কেৱল সময়তহে গম পোৱা যায়। যেতিয়া মানুহে আপোনাক সোধে যে আপুনি কি কৰে, প্ৰকৃততে তেওঁ এয়া অনুমান লগায় যে আপোনাক কিমান সন্মান দিয়া যায়। বন্ধুসকল, যদি হাজাৰ চেষ্টাৰ পিছতো আপুনি বিচৰা বস্তুটো, আপুনি ভাল পোৱা বস্তুটো জীৱনত পাব নোৱাৰিলে, তেন্তে একো চিন্তা নকৰিব। কাৰণ ভগৱানে আপুনি ভাল পোৱা বস্তুটো আপোনাক নিদিয়ে। ভগৱানে আপোনাক সেইটোহে দিব যিটো বস্তু আপোনাৰ বাবে ভাল হয়। তৎক্ষণাৎ পোৱা বস্তুবিলাক বেছি দিন নাথাকে, আৰু যিবিলাক বেছি দিনলৈ থাকে সেইবিলাক বস্তু তৎক্ষণাৎ পোৱা নাযায়। বাৰে বাৰে হৈ থকা অসফলতা দেখি কেতিয়াও আপুনি ধৈৰ্য নেহেৰুৱাব, কাৰণ কেতিয়াবা চাবি কোচাৰ শেষৰ চাবিটোৰ দ্বাৰাও তলাটো খোলা যায়। এয়া চিন্তা আমাৰ মানুহৰ যে এজনে অকলে কি কৰিব পাৰে। এবাৰ সেই সূৰ্যটোলৈ চোৱা, অকলেই জিলিকি আছে।